পানী আপোনালোকৰ ইয়াত কেতিয়াৰ পৰা সোমাইছে বাৰু? পানী আমাৰ যোৱাকালিৰ পৰাই হৈ আছে ৰাতিপুৱা। আপোনাৰ নামটো কি? মোৰ নামটো কমল ৰবি দাস। আপোনাৰ গাঁওখনৰ নামটো কি? গাঁওখনৰ নগাবাদ মুক্তিনগৰ। কি নদীৰ নাগিনীজুৰি। নাগিনী নদীৰ মথাই ভাগিলে কাৰণ এতিয়া আজি দুবাৰ পানী আহি গ'ল। যিটো এবাৰ প্ৰথম পানী আহিছিলে এইটো অলপ সৰু, এতিয়া যিটো পানী আহিছে মানে পুৰা ডাঙৰ, এইটো মানে বেৰ ঘৰ ভাঙি দিছে চব। আপোনাৰ ঘৰত সোমাইছে নে পানী? ঘৰত এআঁঠু পানী, ভিতৰত এআঁঠু পানী। পানী কেতিয়াবা আছে? কালি যোৱা ৰাতিপুৱা হয়। এতিয়াতো 1টা বাজি গ'ল। আপোনালোকৰ খোৱা বোৱা আমি নাই কৰা দেই, এতিয়ালৈকে লঘোণে আছে বাৰু। খাবলৈ মানে বনাব নোৱাৰি, জেগা নাই ক'তো বনাব, ক'ত বনাম। আমাৰ পাহাৰৰ পানী আহি ঘৰ আৰু বেৰ ভাঙি লৈ গৈছে, কাঁহী বাতিও কিছুমান উটি গৈছে। এতিয়া আমি পানীত কেনেকৈ থাকিম? ডাঙৰ দলং এখন নহ'লে মুক্তিনগৰত গোটেই বানপানী এনেকৈ গাঁওখন উটুৱাই নিব। আৰু এইবোৰ মাথাউৰি ভঙাটো এইটো বান্ধিবলৈ চৰকাৰে ব্যৱস্থা ল'ব লাগে। যি নেকি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বৰ্তমান ভাৰত চৰকাৰৰ বিজেপি শাসিত ৰাজ্যবিলাকত প্ৰচুৰ অৰ্থ ব্যয় কৰিছে বানপানী সমস্যাক লৈ, কিন্তু আমি অসমে এটকাও পাবলৈ সক্ষম হোৱা নাই। অসমৰ কাৰণে ঘোষণা কৰা নাই, অতি দুৰ্ভাগ্য বিষয়। যি নেকি তেখেতলোকে উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাকত যথেষ্ট টকা বানপানীৰ সমস্যাক লৈ অনুমোদন জনাইছে, কিন্তু ভাৰতৰ এখন ৰাজ্য অসম, এই অসমখন বিজেপি শাসিতৰে, কিন্তু তথাপিতো অসম চৰকাৰে অৰ্থ পাবলৈ সক্ষম হোৱা নাই। আমাৰ যিসকল সাংসদ বৰ্তমান নিৰ্বাচিত হৈ গৈছিলে, জনসাধাৰণে তেখেতলোকক নিৰ্বাচন কৰি পঠাইছিলে, সেই সাংসদসকলে সম্পূৰ্ণ চুপ হৈ বহি থাকিল। যি নেকি বৰ্তমান নগাবাদ মুক্তিনগৰ অঞ্চলটো এটা অংশ গোলাঘাট সমষ্টিলৈ ইতিমধ্যে গুচি গৈছে। কামাখ্যা প্ৰসাদ ডাঙৰীয়া সাংসদ হিচাপে নিৰ্বাচিত হৈছে, কিন্তু কৃষকসকলে খেতি কৰাৰ সময়ৰ পৰাই এই অঞ্চলটো সম্পূৰ্ণ বানত ডুব গৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ, আমাৰ কেন্দ্ৰীয় সমিতিয়েও আহ্বান জনাইছে। কেইদিনমানৰ আগত এখন সভা অনুষ্ঠিত কৰিছে গুৱাহাটীত, যি নেকি বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কৈছে, কিন্তু কেন্দ্ৰ চৰকাৰ বা অসম চৰকাৰে তেনে কোনো প্ৰস্তাৱ দিয়া নাই। অসমৰ তেল হওক, চাহপাত হওক, ভাৰতীয় বস্তু, কিন্তু বানপানী সমস্যাটো হৈছে অসমৰ সমস্যা। এইটো এটা কেনেকুৱা বিষয়। আমি যিটো নেকি সততে উত্থাপন কৰি আহোঁ যে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক মাহীয়াৰ দৃষ্টিৰে চাইছে, ইয়াৰ পৰা আমি প্ৰমাণ হৈছে যে এইটো এটা হয়, ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক বিশেষকৈ অসমক মাহীয়াৰ দৃষ্টিৰে চাইছে। আৰু সাংসদসকলৰ যিটো নিলুপ্ত ভূমিকা, বা অসমৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় হুজুৰ হয় ডাঙৰীয়া কৰি থকাৰ বাবে আজি অসমে বানপানী সমস্যাক লৈ যি অৰ্থ আনিব লাগে সেই অৰ্থ আনিবলৈ সক্ষম হোৱা নাই। যি নেকি এই মুক্তিনগৰ অঞ্চলটো প্ৰায় দৰিদ্ৰ কৃষক, এই কৃষকসকলে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি তেখেতলোকৰ জীৱন নিৰ্বাহ কৰি আছে। তেখেতলোকৰ পৰিয়াল পোহপালন দিছে, ছাত্ৰ ছাত্ৰীসকলক স্কুল পঢ়াইছে, কিন্তু দুবাৰকৈ এই সমস্যাটো হোৱাৰ কাৰণে, বানপানী হোৱাৰ কাৰণে তেখেতলোকৰ সম্পূৰ্ণ খেতি বাতি নষ্ট হৈ গৈছে। আৰু যি নেকি আমাৰ বৰ্তমান এই সমষ্টিটো হৈছে অজন্তা নগৰ সমষ্টিলৈ এই অঞ্চলটো গুচি গৈছে। আগতে যোৰহাটৰ অন্তৰ্ভুক্ত আছিল, কিন্তু আমি দেখিছিলোঁ লোকসভা নিৰ্বাচনৰ আগত যিগৰাকী মন্ত্ৰী আমাৰ অজন্তা নেওগ বাইদেৱে এই স্থানীয় মানুহক আহি কৈছিলে তেখেতলোকৰ যিটো সমস্যা আছে, সমস্যাটো সমাধান কৰিব আৰু কামাখ্যা প্ৰসাদ ডাঙৰীয়াক জিকাই পঠাব লাগে। সেইমতে তেখেতলোকে কামাখ্যা প্ৰসাদ ডাঙৰীয়াক জিকাই পঠালে, কিন্তু ইয়াৰ যিখন নদী আছে, নদীখনৰ খুব কম অংশ ভাগি গৈছে। সেই অংশটোকে তেখেতলোকে মেৰামতি কৰি দিয়া নাই। নিৰ্বাচনৰ আগত অজন্তা নেওগ বাইদেৱে নিজে ৰাইজক অৱগত কৰিছিল যে তেখেতলোকৰ মাথাউৰিটো সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি দিব, কিন্তু সম্পূৰ্ণ সেই কথা ফুটুকা ফেনত পৰিণত হ'ল। বৰ্তমান কৃষকে মাটি ৰোৱাৰ পিছত সজাল ধৰিছিল, বৰ্তমান এতিয়া সেই মাটিবোৰ সম্পূৰ্ণ বালিয়ে পুতি পেলাইছে। কাষতে পাহাৰ আছে, পাহাৰৰ পৰা প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত বানপানী আহি ইয়াৰ যিসকল খেতি বাতি, সম্পূৰ্ণ খেতি বাতি নষ্ট কৰিছে। বাৰীৰ তেখেতলোকে যি কলগছ হওক বা তামোল গছ হওক ৰুইছিলে, সেইবোৰ বৰ্তমান ইয়াৰ বানপানী শুকোৱাৰ পিছতে মৰি যাব। কিন্তু ইয়াৰ ফলত কৃষকসকলৰ কি অৱস্থা হ'ব নিজে অনুমান কৰক। আঁচনিয়ে বৰ্তমান কেতিয়াও মানুহক উন্নতি কৰি নিদিয়ে। 2000 টকা আঁচনিয়ে কেতিয়াও উন্নতি কৰি নিদিয়ে, অৰুণোদয় আঁচনিয়ে উন্নতি কৰি নিদিয়ে। যদিহে কৃষকসকলৰ সুবিধাৰ্থে চৰকাৰে আঁচনিবিলাক বন্ধ কৰি নদী মাথাউৰি বা কৃষি উৎপাদনৰ কাৰণে যিসমূহ আঁচনি আছে, সেই আঁচনিসমূহ লৈ কেতিয়াও কৃষকে 2000 কাৰণে ব্লকে বা চিভিল এছডিঅ'লৈ দৌৰিব প্ৰয়োজন নাই। আজি বানপানী হোৱা কেইবাটাও বানপানী পাৰ হৈ গ'ল, কিন্তু যিটো চৰকাৰী বিষয়া ইয়াতে উপস্থিত হ'বই লাগে, চৰকাৰী বিষয়া কোনো উপস্থিত হোৱা দেখা নাই। আৰু কৃষকসকলে আমাক কৈছে, মই নিজৰ কৃষক, স্থানীয় কৃষকেই, তেখেতলোকে যি নেকি ফচল বীমা আঁচনিৰ জৰিয়তে বীমা কৰিছিল, তেখেতলোকে সেই বিষয়া
বিষয়াসকলে অফিচৰ লগত যোগাযোগ কৰাত কৈছে যে সেই বীমা নাপায়, কিয়নো মাটিৰ পৰিমাণটো ইয়াত নষ্ট হোৱা কম হৈছে। এটা আচৰিত কথা, যি নেকি সেই যিসকল চৰকাৰী বিষয়া আছে, ফচল বীমা আঁচনিৰ যিসকল বিষয়া আছে, সেই বিষয়াসকলে ইয়াত উপস্থিত আহি জিঅ'টেক কৰিব লাগে। এই অঞ্চলটো যিসকলৰ কৃষি নষ্ট হৈছে, জিঅ'টেক কৰি ফটো মাৰি কৃষকসকলে পইচা পোৱাৰ সুবিধা কৰি দিব লাগে। কিন্তু তেখেতলোকে অফিচত থাকিয়ে সেই কথাবিলাক অৱগত কৰি আছে। গতিকে আমি গোলাঘাট জিলা আৰু যোৰহাট জিলা দুয়োখন জিলাৰ মাননীয় মহকুমাধিপতিহঁতক আহ্বান জনাইছোঁ, আৰু যিসকল বিধায়ক আছে বিধায়কসকলক আহ্বান জনাইছোঁ, অজন্তা নেওগ বাইদেউক আহ্বান জনাইছোঁ, যাতে এই সাধাৰণ দৰিদ্ৰ কৃষকসকলক আপোনালোকৰ পকেটৰ পইচা দিব নালাগে। যিহেতু জনসাধাৰণে যুগ যুগ ধৰি আপোনালোকক ভূমিৰ যি পটা অনুসৰি তেখেতলোকে খাজনা দি আছে। গতিকে সেই খাজনাৰ জৰিয়তে আপোনালোকে লাভবিলাসত ব্যস্ত নাথাকি জনসাধাৰণৰ দুৰ্যোগৰ সময়ত জনসাধাৰণে যিটো কাম কৰিব নোৱাৰে চৰকাৰে কৰিব পাৰে, ডাঙৰ ডাঙৰ কামবিলাক সাধাৰণতে যি নদী মাথাউৰি আছে, এই নদী মাথাউৰিটো মাৰিবলৈ যাওঁতে জনসাধাৰণৰ নিজৰ পকেটৰ মাৰি সম্ভৱ নহয়। গতিকে আপোনালোকে এই আঁচনিখিনি গুৰুত্ব দিয়ক। মানুহে কোনে অৰুণোদয় পাইছে, কোনে কৃষকৰ পইচা পাইছে, সেইখিনি ব্যস্ত থকাতকৈ যদি এই কথাবিলাক গুৰুত্ব দিয়ে, তেতিয়া সাধাৰণ কৃষকে নিজে উৎপাদন কৰি কৃষি খাব। গতিকে এই কাইলৈ পৰহিলৈ বিদ্যালয় খুলিব। আমি দেখিছোঁ ইয়াত থকা যিসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহ পানীত বুৰ যোৱাৰ ফলত তাত বোকা সোমাই পৰিছে। কাইলৈ পৰহিলৈ যদি তাত বিদ্যালয় ছাত্ৰ ছাত্ৰীলৈ যায়, নিশ্চয় আমাৰ বানপানী হোৱাৰ পিছত যিসমূহ বেমাৰ আছে, সেই বেমাৰ প্ৰাদুৰ্ভাৱ দেখা পাব। আৰু ইয়াৰ যিসকল স্থানীয় মানুহ বানপানী হোৱাৰ পিছতে যথেষ্ট বেমাৰত আক্ৰান্ত হ'ব পাৰে। গতিকে এই যি স্বাস্থ্য বিভাগ আছে, স্বাস্থ্য বিভাগে ইয়াৰ পদক্ষেপ লওক। আহ্বান জনাইছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ বৰলা আঞ্চলিক সমিতিয়ে। যদিহে আপোনালোকে এই সুব্যৱস্থা নকৰে, তেতিয়া অনাগত দিনত কিন্তু ইয়াত নিৰ্বাচনৰ সময়ত যি আপোনালোকে ফুলজাৰি মাৰিবলৈ আহে, তেতিয়া ফুলজাৰি মাৰা আমি বাধা প্ৰদান কৰিম।